পাইকান অঞ্চলৰ বিদ্যাপুৰত এটা অতি জঘন্য ঘটনা সংঘটিত হৈছে। তাত যিবিলাক মানুহ উচ্ছেদ কৰিলে সেই উচ্ছেদিত মানুহবিলাকৰ ওপৰত পুলিচে আজি আকৌ গুলীবৰ্ষণ কৰিলে। গুলীবৰ্ষণ কৰি এজন মানুহক হত্যা কৰিলে আৰু কেইবাজনো মানুহ আঘাতপ্ৰাপ্ত হ'ল। আৰু সেই গুলীয়াগুলীৰ ঘটনাত ৰাইজেও পুলিচৰ লগত মই সংঘাত কৰিলে বুলি শুনিছোঁ আৰু ৰাইজৰ সংঘাতৰ ফলস্বৰূপে পুলিচো আঘাতপ্ৰাপ্ত হ'ল বুলি শুনিছোঁ। প্ৰথম কথা, অসম পুলিচে পাব্লিকৰ ওপৰত, জনতাৰ ওপৰত উচ্ছেদিত খাবলৈ নোপোৱা দুখীয়া মানুহৰ ওপৰত, সৰ্বসাধাৰণ মানুহৰ ওপৰত লাঠিচাৰ্জ কৰা আৰু গুলিয়াই দিয়া এইটো ঘটনা নিন্দাজনক। আৰু মই অসম চৰকাৰক এই ঘটনাৰ কাৰণে তদন্ত ঘোষণা কৰিবৰ কাৰণে আৰু দোষীসকলক শাস্তি দিবৰ কাৰণে দাবী জনালোঁ। নিহতৰ পৰিয়ালটোক 1 কোটি টকাৰ এটা ক্ষতিপূৰণ দিবৰ কাৰণে আৰু আহতৰ সকলো পৰিয়ালক 20 লাখ টকাকৈ ক্ষতিপূৰণ দিবৰ কাৰণে দাবী জনাইছোঁ। একেটা সময়তে আমাৰ যিমানসকল পুলিচ আঘাতপ্ৰাপ্ত হ'ল তেওঁলোকক উন্নত মানৰ চিকিৎসা কৰাৰ উপৰিও তেওঁলোকক ক্ষতিপূৰণ দিবৰ কাৰণে মই চৰকাৰক দাবী জনাইছোঁ। দুখীয়া মানুহৰ ওপৰত উচ্ছেদ নমাই আনিছে। দুখীয়া মানুহৰ ওপৰত উচ্ছেদ কেতিয়াবা তেওঁলোকে কৈছিলে যে বাংলাদেশকে আমি উচ্ছেদ কৰিম, কিন্তু মই নিজে সেইদিনা আপোনালোকক কৈছোঁৱে যে লখিমপুৰলৈ গৈ দেখিলোঁ যে নহয়, আমাৰ আহোম মানুহকো উচ্ছেদ কৰিছোঁ। লখিমপুৰলৈ গৈ দেখিছোঁ যে তাত আদিবাসী মানুহ পৰিয়ালবিলাককো উচ্ছেদ কৰিছে। লখিমপুৰলৈ গৈ দেখিছোঁ যে আমাৰ গৰীয়া মানুহবিলাকক, অসমৰ খিলঞ্জীয়াৰ চাৰ্টিফিকেট দিয়া গৰীয়া মানুহবিলাকক উচ্ছেদ কৰিছে। গতিকে উচ্ছেদটো সাধাৰণ মানুহৰ ওপৰত উচ্ছেদ নমাই আনিছে আৰু উচ্ছেদ কৰাৰ পাছত কৈছে যে যাক উচ্ছেদ কৰিম তেওঁলোকৰ আমি ভোটাধিকাৰে কৰ্তন কৰি দিম। আৰু পৃথিৱীৰ কোন দেশত মাটি নহ'লে ভোট দিব নোৱাৰে বুলি ক'ত আছে কথাটো কওকচোন? আগতে ৰজাৰ দিনতহে এই ছিষ্টেম আছিলে যে ৰজাই যি মন যায় তাকে কৰিব পাৰে। তাৰ পাছত ৰজাৰ দিনৰ পাছত আকৌ যেতিয়া মাৰ্কেণ্টাইল কেপিটেলিজিম আহিছিলে তেতিয়াৰ দিনত কিছুমান বিশেষ মানুহে ভোট দিব পাৰে, কিছুমান মানুহে ভোট দিব নোৱাৰে। এতিয়া দুখীয়া মানুহক ভোট দিব নোৱাৰা, মাটি নথকা মানুহক ভোট দিব নোৱাৰা এটা পদ্ধতিলৈ আমাৰ বিজেপি চৰকাৰখনে, আমাৰ অসম চৰকাৰখনে লৈ যাব খুজিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লৈ যাব খুজিছে। ৰজাৰ নিচিনাকে হিমন্ত বিশ্ব শৰ্মাই ব্যৱহাৰ কৰিবলৈ লৈছে। এইটো বন্ধ কৰিব লাগে। উচ্ছেদিতৰ ওপৰত আক্ৰমণ কৰা ঘটনাটো নিন্দাজনকেই নহয়, এইটো অমানৱীয় আৰু সকলো উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ সহ বিকল্প সংস্থাপন দিবৰ কাৰণে মই দাবী জনালোঁ।